নেমচুৰ সভাপতি বদৰুল ইছলামৰ পুনৰ গৰ্জন আজিৰে পৰা অসমত সংখ্যালঘুৰ নতুন বুৰঞ্জী লিখা হ'ব বুলি তেওঁ উল্লেখ কৰিছে যেহেতু সংখ্যালঘুৰ ওপৰত যে অত্যাচাৰ চলিছে সেই সন্দৰ্ভত এবাৰ পুনৰ গৰজি উঠিছে নেমচুৰ সভাপতি গৰাকী আৰু পুনৰ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা সভাপতি গৰাকীৰ সবিশেষ তথ্য লৈ আহিছে এই মুহূৰ্তত পুনৰ নেমচুৰ সভাপতিৰ গৰ্জন সমগ্ৰ ভাৰতবৰ্ষত মুছলমানৰ বুৰঞ্জী বন্ধ কৰিব বিচাৰিছে চৰকাৰে এয়া মন্তব্য নেমচুৰ সভাপতি গৰাকীৰ কিন্তু আজিৰে পৰা অসমৰ সংখ্যালঘুৱে নতুন বুৰঞ্জী লিখা আৰম্ভ কৰিব আৰু এই বুৰঞ্জীত থাকিব শিক্ষা শান্তি প্ৰেম আৰু গঠনমূলক কথা কোনো সাম্প্ৰদায়িক শক্তিয়ে কাম কৰিব নোৱাৰিব আৰু সাম্প্ৰদায়িক শক্তিক আমি ঘৃণা কৰো বুলি উল্লেখ কৰিছে নেমচুৰ সভাপতি গৰাকীয়ে একাংশ নেতাই গাদী সুৰক্ষাৰ স্বাৰ্থত সাম্প্ৰদায়িক কথা কৈ থাকে আৰু নেমচুৰ সভাপতি বদৰুল ইছলামৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ নেমচুৰ সভাপতিৰ পুনৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানৰ বুৰঞ্জী বন্ধ কৰিব বিচাৰিছে বুলি নেমচুৰ সভাপতি গৰাকীয়ে উল্লেখ কৰিছে তেওঁ লগতে কৈছে যে আজিৰে পৰা অসমৰ সংখ্যালঘুৱে নতুন বুৰঞ্জী লিখা আৰম্ভ কৰিব এই বুৰঞ্জীত থাকিব শিক্ষা শান্তি প্ৰেম আৰু গঠনমূলক কথা কোনো সাম্প্ৰদায়িক শক্তিয়ে কাম কৰিব নোৱাৰিব সাম্প্ৰদায়িক শক্তিক আমি ঘৃণা কৰো তৃতীয় পক্ষৰ শক্তিয়ে মুছলমানক বদনাম কৰে সকলো শক্তি উফৰাই নতুন বুৰঞ্জী লিখিম আমি ভাই ভাই শ্লোগানেৰে হিন্দু মুছলমানে কাম কৰিম একাংশ নেতাই গাদী সুৰক্ষাৰ স্বাৰ্থত সাম্প্ৰদায়িক কথা কৈ থাকে সাম্প্ৰদায়িক কথা কৈ কোনোবা মুখ্যমন্ত্ৰী হয় কোনোবা ডাঙৰ নেতা হয় ৰাইজে এতিয়া সাম্প্ৰদায়িক শক্তিক উৎখাত কৰিবলৈ ওলাইছে বুৰঞ্জীত লিখা থাকিব চৰকাৰে বাছি বাছি মুছলমানৰ ঘৰত উচ্ছেদ চলাইছে অসমত জন্মগ্ৰহণ কৰা সংখ্যালঘু লোকক ডিটেনশ্যন কেম্পলৈ পঠিয়াইছে অন্যায়ভাৱে পুছবেক কৰা বহু লোক এতিয়াও বাংলাদেশৰ জেলত আছে ভাৰত চৰকাৰে এই লোকসকলক উভতাই আনক অন্যথা দিল্লী কপাবলৈ সাজু নেমচু পুনৰ দিল্লী কপাবলৈ সাজু নেমচু সমগ্ৰ ভাৰতবৰ্ষত মুছলমানৰ বুৰঞ্জী বন্ধ কৰিব বিচাৰিছে বুলি নেমচুৱে এইবাৰ পুনৰ এবাৰ গৰজি উঠিছে আৰু পুনৰ দিল্লী কপোৱাৰ হুংকাৰ নেমচুৰ ভাৰত চৰকাৰে যিসকল লোকক উভতাই পঠাইছে পুছবেক কৰা বহু লোক এতিয়াও বাংলাদেশৰ জেলত আছে তেওঁলোকক অতি শীঘ্ৰে ভাৰতলৈ ঘূৰাই আনক উভতাই আনক বুলি নেমচুৱে দাবী জনাইছে এয়া ডাঙৰ খবৰ এই মুহূৰ্তত চৰকাৰে একাংশ সংখ্যালঘুৰ বুৰঞ্জী নাইকিয়া কৰাৰ চেষ্টা কৰিছে কিন্তু মুছলমানে নতুনকৈ লিখিব নিজৰ বুৰঞ্জী নেমচুৰ এয়া গৰ্জন পুনৰ এবাৰ গৰজি উঠিছে নেমচু আৰু এবাৰ সমগ্ৰ ভাৰতবৰ্ষত মুছলমানৰ বুৰঞ্জী বন্ধ কৰিব বিচাৰিছে আজিৰে পৰা অসমৰ সংখ্যালঘুৱে নতুন বুৰঞ্জী লিখা আৰম্ভ কৰিব এই বুৰঞ্জীত থাকিব শিক্ষা শান্তি প্ৰেম আৰু গঠনমূলক কথা কোনো সাম্প্ৰদায়িক শক্তিয়ে কাম কৰিব নোৱাৰিব সাম্প্ৰদায়িক শক্তিক আমি ঘৃণা কৰো বুলি নেমচুৱে উল্লেখ কৰিছে মন্তব্য আছে এই মুহূৰ্তত হেয়া শুনাবলৈ চেষ্টা কৰিম মানৰ বুৰঞ্জী তেওঁলোকে বন্ধ কৰাৰ চেষ্টা কৰিছে আমাৰ অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ বুৰঞ্জী তেওঁলোকে বন্ধ কৰিব বিচাৰিছে আজিৰ এই বিশ্বনাথৰ পৰা কৈছো অসমৰ সংখ্যালঘু সমাজে আৰু নেমচুৱে আজিৰ পৰা নতুন বুৰঞ্জী লিখা আৰম্ভ কৰিব য'ত শিক্ষা শান্তি প্ৰেম আৰু গঠনমূলক কথা জড়িত হৈ থাকিব তাতে কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিয়ে আমাক কাম কৰিব নোৱাৰিব সাম্প্ৰদায়িক শক্তিক আমি ঘৃণা কৰো যেনেকৈ আপোনাৰ বিহু আহিলে কুলিকেটিকে বিনাই থাকে ঠিক তেনেকৈ নিৰ্বাচন আহিলে হিমন্ত বিশ্ব শৰ্মাই অশান্তি বিয়পাৰ কাৰণে এটা চেষ্টা কৰে আৰু এটা তৃতীয় পক্ষই সক্ৰিয় হৈ মুছলমানৰ নামত বদনাম কৰাৰ কাৰণে চেষ্টা কৰে গতিকে আমি সেইবোৰ ঢাকি এক নতুন অধ্যায়ৰ সূচনা কৰিম নতুন বুৰঞ্জীৰ সূচনা কৰিম য'ত হিন্দু মুছলমান একাকাৰ হৈ কাম কৰিম আমি ভাই ভাই আৰু সেই ভাই ভাই আমি শ্লোগানেৰে আমি সমগ্ৰ অসমতে আমি এই বাৰ্তা লৈ যাম আৰু সাম্প্ৰদায়িক শক্তিক আমি উৎখাত কৰিম আৰু ইতিমধ্যে অসমৰ ৰাইজে থিৰাং কৰি লৈছে যে একাংশ নেতাই নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ গাদী সুৰক্ষাৰ কাৰণে এই সাম্প্ৰদায়িক বিয়পাই থাকে বিভিন্ন কথা কৈ থাকে ইয়াত ৰাইজৰ কোনো একো নহয় এইবোৰ কৈ কোনোবাই মুখ্যমন্ত্ৰী হ'ব কোনোবাই মন্ত্ৰী হ'ব
আৰু কোনোবা ডাঙৰ নেতা হ'ব আৰু সাধাৰণ জনতাৰ কিন্তু একো নহয় ইয়াত মাত্ৰ লাভ হ'ব একাংশ বনিয়া গোষ্ঠীৰ গতিকে ৰাইজে বুজি পাইছে তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ জনাইছো যে সাম্প্ৰদায়িক শক্তিক এতিয়া ৰাইজে উৎখাত কৰিবলৈ ওলাইছে